নমস্কাৰ। একে ৰাতিতে কোটিপতি হোৱা হৰেকান্ত ঠেলাৱালাৰ জীৱন কাহিনীৰে আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। নিজৰ পৰিয়ালটো পোহপাল দিবলৈ হৰেকান্তই ঢাপলি মেলিছিল চহৰলৈ জীৱিকাৰ সন্ধানত। প্ৰথম অৱস্থাত সি কোনো কাম বন পোৱা নাছিল এইটো কাৰণেই কাৰণ হৰেকান্ত আছিল নিৰক্ষৰ অশিক্ষিত, তাৰ কোনো পঢ়া শুনা নাছিলে। কিছুদিনৰ পাছত সি এখন ঠেলা পাইছিলে আৰু সেই ঠেলাখনৰ পোৱাৰ বিনিময়ত ঠেলাৰ মালিকক সি মাহে 2000 টকাকৈ দিব লাগিব। সেইটো বন্দবস্ত হোৱাৰ পাছত সি এটা ৰুম বিচাৰি ল'লে, ভাড়াঘৰ বিচাৰি ল'লে আৰু ভাড়াঘৰটো সেই মাহত 2000 টকা বন্দবস্ত কৰি সি ঠেলা চলাব আৰম্ভ কৰিলে। এনেকৈ সি তাৰ দৈনিক কাৰ্য এইটোৱেই যে সি ৰাতিপুৱা সোনকালে উঠি ঠেলা চলাবলৈ দিনটো ঠেলা চলাই শ্ৰম পৰিশ্ৰম কৰি সি ঘৰলৈ উভতি আহে। যিকেইটা পইচা পায় সি তাৰে অলপ নিজৰ খাবৰ কাৰণে আহোঁতেই সি বজাৰ কৰি আনে আৰু ৰুমত আহি সেই পইচাকেইটা 3টা ভাগত ভগাই সজাই থয়। প্ৰথম ভাগটো হৈছে তাৰ ঠেলাখনৰ মালিকক দিবলৈ মাহত 2000 টকা, আৰু দ্বিতীয় ভাগটো হৈছে ৰুমৰ মালিক ভাড়াঘৰৰ মালিকক দিবৰ কাৰণে থয়, আৰু তৃতীয় ভাগটো হৈছে সি যিকেইটা পইচা পঠাব লাগে ঘৰখন চলাৰ বিনিময়ত সেইটো ভাগত সি পইচা থয়। প্ৰতিদিনাখনেই সি তাৰ উপাৰ্জিত পইচাখিনি 3টা ভাগত ভগাই থয়। এনেকৈ তাৰ জীৱন চলিবলৈ আৰম্ভ কৰিলে। সদায় নিত্য নৈমিত্তিক একেই কাম, ৰাতিপুৱা সোনকালে উঠে, দিনটো হাড় ভঙা শ্ৰম কৰে, ঠেলা চলায়, তাৰপাছত আকৌ সি সন্ধিয়া বজাৰ কৰি আনি পইচাখিনি 3টা ভাগত সজাই থয়। এনেকৈ কিছু বছৰ পাৰ হ'ল আৰু সিদিনাখনো সি একেধৰণেই আহোঁতেই বজাৰ কৰি আনি পইচাকেইটা 3টা ভাগত সজাই থ'লে। সজাই তাৰ ষ্টভটোত সি ভাতকেইটা বনাই খাই শুইছিল আৰু তাৰ টোপনি গভীৰ হ'বলৈ ধৰিছিলে। তেনেতে দুৱাৰত টোকৰ পৰিলেহি। প্ৰথম অৱস্থাত সি কথাটো গুৰুত্ব দিয়া নাই, কাৰণ ইমান বছৰ সি কোঠাটোত আছে বা এই ভাড়াঘৰটোত আছে, আজিলৈকে কোনো ৰাতি 9টা বজাৰ পাছত তাক কোনো দৰ্জাত টোকৰ দিয়া নাই। গতিকে কথাটো তাৰ ভ্ৰম বা তেনেকুৱা কিবা বুলি ভাবি সি গুৰুত্ব দিয়া নাছিলে। দ্বিতীয়বাৰত আকৌ যেতিয়া টোকৰ পৰিল তেতিয়া সি অকণমান সি ভাবিলে বা সম্বিতটো ঘূৰাই পালে যে কোনোবা টোকৰ দিছে নেকি। এনেকৈ সি ভাবি থাকোঁতে তৃতীয়বাৰৰ কাৰণে যেতিয়া দুৱাৰত টোকৰ পৰিল সি তেতিয়া গম পালে যে হয় নিশ্চয় কোনোবা আহিছে। সি আচৰিত হৈ পেলাই দৰ্জাখন দৰ্জাখন খুলি সি যাক দেখিলে সি বৰ আচৰিত হ'ল। সি দেখিলে যে তাৰ ৰুমৰ যিজন মালিক, ঘৰৰ মালিক আহি হাতত এটা চুটকেছ লৈ পেলাই তাৰ সন্মুখত থিয় হৈ আছে। আৰু মালিকক দেখি আচৰিত হৈ পেলাই সুধিলে, মালিক ৰাতিখন আজি হঠাৎ এনেকৈ আহিলে যে? মালিকে একো উত্তৰ নিদি পেলাই বলচোন ভিতৰলৈ বুলি সোমাই আহিল আৰু মালিকে দৰ্জাখন নিজে বন্ধ কৰি পেলাই বিচনাখনত বহি পৰিল আৰু মুহাটো দেখাই নিৰ্দেশ দিলে যে বহিলে। হৰেকান্ত যেতিয়া বহিলে, মালিকো যেতিয়া বহাৰ পাছত ভাড়াঘৰৰ মালিকে কিছু এনেকৈ হালি আহি হৰেকান্তৰ ওচৰত ফুচফুচাই কোৱা দি ক'লে যে হৰেকান্ত, মোক এটা তোৰ সহায় লাগিছিল, তই মোক এৰাতিৰ কাৰণে এটা সহায় কৰি দে, তাৰ বিনিময়ত মই তোক অলপ সহায় কৰিম বা কিবা দিম। হৰেকান্তে ক'লে, কি সহায় মালিক? মালিকে ক'লে যে মই অলপ আগতে গম পালোঁ মোৰ বহুতো মানুহ মই এনেকৈ লগাই থৈ দিছোঁ যে আজি নিশা মোৰ ঘৰত ডকাইত হ'ব, গতিকে মোৰ ঘৰত অলপ কেছ পইচা পৰি আছে, গতিকে পইচাখিনি তই ৰাতিটোৰ কাৰণে তোৰ তাত থৈ দে, ৰাতিপুৱা হ'লেই মই বেংকত গৈ পেলাই জমা থ'ম। তাৰপিছত চুটকেছটো আগবঢ়াই দি মালিকে ক'লে যে ইয়াত 5 কোটি টকা আছে, তই যেনে তেনে ৰাতিটো ৰাখ আৰু ৰাতিপুৱা হ'লেই মই তোৰ পৰা পইচাটো ল'ম আৰু বেংকত জমা দিমগৈ। হৰেকান্ত হ'ল আচৰিত। জীৱনত 5 কোটি টকা দেখাটো দূৰৰে কথা, 5 কোটিৰ পাছৰ পিছত কেইটা শূন্য লাগে সেইটোও নাজানে। তেনেকুৱা এজন মানুহক যেতিয়া 5 কোটি টকাৰ এটা চুটকেছ চমজাই দি পেলাই ৰাতিটোৰ কাৰণে ৰাখিব ক'ব, তেতিয়া কেনেকুৱা অৱস্থা হ'ব আপোনালোকে এবাৰ ভাবি চাওক। তথাপিও যিহেতু ৰুমৰ মালিক আৰু এজন সম্ভ্ৰান্ত মানুহ তো মানিবলৈ বাধ্য হ'ল। হ'ব বুলি কোৱাত মালিকে ৰাতিটোত আকৌ এবাৰ ক'লে যে ৰাতিটো যেনে তেনে ৰাখ, মই ৰাতিপুৱালৈ পইচাকেইটা লৈ যাম। মনে আৰু ফুচফুচাই ক'লে। প্ৰথমতে মালিকে চুটকেছটো আদায় দি পেলাই ৰুমৰ পৰা ওলাই আহিল আৰু হৰেকান্তে দৰ্জাখন বন্ধ কৰি বিমূৰত পৰিল। তেওঁ ভাবিলে এতিয়া পইচাটো তেওঁ ক'ত থ'ব। প্ৰথম অৱস্থাত তেওঁ পইচাটো থ'লে বিচনাৰ তলত। তেওঁৰ ঘৰটো আছিল তৰ্জাবেৰৰ। তেওঁ চিন্তা হ'ল, মই যদি টোপনি যোৱাৰ পাছত কোনোবাই যদি তৰ্জাবেৰ ফালি পেলাই যদি চুটকেছটো লৈ যায় কি হ'ব। আকৌ তাৰ পৰা আনি পেলাই ইফালে বেৰৰ কাষত থ'লে, তাতো তেওঁ একেটা চিন্তাই হ'ল। এনেকৈ 3 ঠাইমানত তেওঁ ঠাই সলালে, কিন্তু তেওঁৰ শান্তিয়ে নালাগিল। তেওঁ ক'ত থ'ব পইচাটো, কোনোবাই যদি লৈ যায়, মালিকক 5 কোটি টকা তেওঁ ক'ৰ পৰা ঘূৰাই দিব। মালিকে মোক গৰুৰ দায়িত্ব দি থৈ গৈছে। গতিকে তেওঁ চিন্তাত পৰি গ'ল। কিছু সময় চিন্তা কৰি ভাবিলে নাই, মই ক'তো নথওঁ, মই
গাৰুৰ তলতে বেগটো থৈ মই যেনে তেনে ৰাতিটো কটাম আৰু কথামতে কাম সি গাৰুৰ তলত চুটকেছটো থৈ গাৰুটো তাৰ ওপৰত থৈ কাপোৰে ঢাকি সি শুবলৈ চেষ্টা কৰিলে কিন্তু তাৰ টোপনি নাই তাৰ বাৰে বাৰে এটা চিন্তা আহি থাকে কেনেবাকৈ যদি চোৰে আহি বেগটো লৈ যায় মই মালিকক কাইলৈ কি উত্তৰ দিম বা মোৰ ইয়াত থকাটো দিগদাৰ হৈ যাব মোৰ ইয়াত থাকিব নোৱাৰিলে বা মই ঠেলা চলাটো বন্ধ হৈ গ'লে বা মই চহৰৰ পৰা পলাই যাবলগীয়া হ'লে মোৰ পৰিয়ালটো কেনেকৈ চলিব এনেধৰণৰ চিন্তা কৰোঁতে 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 হৰেকান্তৰ গোটেই ৰাতিটো উজাগৰে পাৰ হ'ল মানে তাৰ চকুটো এটা জাপো নাখালে কেৱল মাত্ৰ এইটো চিন্তাতে যে 5 কোটি টকাটো যদি কেনেবাকৈ হেৰাই যায় বা চুৰ হয় মালিকক কি উত্তৰ দিব বা তাৰ জীৱনটো কি বিলাই হ'ব পুৱা হোৱাৰ লগে লগে কথামতেই মালিক আহি চুটকেছটো চমজি ল'লে আৰু তাক 500 টকীয়া দুটা নোট খমখমীয়া দুটা নোট কথাত বুজি দি ক'লে তই এইটো কৰাৰ কাৰণে ধন্যবাদ আৰু ক'লে তই এই মাহৰ তই মোক হেৰিও দিব নালাগে ভাড়াও দিব নালাগে বুলি কৈ মালিকে চুটকেছটো লৈ গাড়ীত উঠি গুচি গ'ল মালিক যোৱাৰ পাছত হৰেকান্তই এটা কথা ভাবিলে যে মই এটা ৰাতিতে 5 কোটি টকাৰ মালিক হৈ মই গোটেই ৰাতি টোপনি ক্ষতি কৰিলোঁ গোটেই ৰাতি টোপনি নাহিল এইটো চিন্তাত যদি কেনেবাকৈ হেৰাই যায় কি হ'ব কিন্তু এই মালিকটো 5 কোটি টকাৰে নহয় তেওঁ কোনো শ কোটি টকাৰ মালিক তেওঁ বহু কোটি টকাৰ মালিক কিন্তু এই মালিকে সদায় টোপনি কেনেকৈ যায় তেওঁ চাগে মোৰ আজি যোৱা নিশাটোৰ দৰে তেওঁ চাগে সদায় এনেকৈ টোপনি ক্ষতি হয় নেকি তেওঁ তেতিয়া মনত এটা সন্তুষ্টি ল'লে হয় দিয়ক হয় চালা পইচা বেছি হোৱাও বিপদ মই সদায় ইমান কষ্ট কৰি আহি ভাতকেইটা খোৱাৰ পাছতে মোৰ গভীৰ টোপনিত মগ্ন হৈ যাওঁ গভীৰভাৱে শুওঁ আকৌ ৰাতিপুৱা উঠি পেলাই আকৌ কাম কৰোঁ আকৌ শুওঁ একো চিন্তা নাছিলে একো টেনশ্যন নাছিলে টোপনি ক্ষতি হোৱা নাছিলে কিন্তু একে ৰাতিয়ে তেওঁ বুজাই দিলে যে বেছি পইচা হোৱা মানুহৰো চিন্তা কম নহয় গতিকে বন্ধুসকল মই এই কাহিনীটোৰ পৰা আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে নাভাবিব যে আপোনালোকৰ কষ্টৰে উপাৰ্জিত যিখিনি ধন সেইখিনি লাগিল তাকৰ হ'লেও আপুনি যদি চলি আছে ধুনীয়াকৈ পেটে ভাতে খায় তেতিয়া আপুনি সুখত আছে কাৰণ অতিমাত্ৰা ধনে বা কলা পথেৰে বা বেয়া পথেৰে উপাৰ্জন কৰা ধনৰ মালিকে এই হৰেকান্তৰ দৰেই নিশা টোপনি ক্ষতি কৰিবলগীয়া হয় মানে যিসকলে অসৎ পথেৰে হওক বা চৰকাৰক কৰ ফাঁকি দি পেলাই হওক লাখ লাখ কোটি কোটি টকাৰ অধিপতি হৈ থাকে নাভাবিব তেওঁলোক বৰ সুখত আছে হয় দেখিছে আপুনি বিলাতী ঘৰ বিলাতী বাহন বিলাতী সাজ পোছাক বিলাতী পৰিধান গোটেই বিলাসিতা জীৱনটো দেখি আপোনালোকে নাভাবিব যে তেওঁ বহুত সুখত আছে তেওঁ গোটেই ৰাতি বা গোটেই জীৱন তেওঁ এই চিন্তাটোতে কটাবলগীয়া হয় কেনেকৈ পুলিচে পাব নেকি কেনেবাকৈ চুৰ হ'ব নেকি বা এনেকুৱা হ'ব নেকি তেনেকুৱা হ'ব নেকি CID পাব নেকি এনেধৰণৰ চিন্তাত সি অসৎ পথে টকাৰ পাহাৰ ঘোৱা মানুহসকলে বা চৰকাৰক কৰ ফাঁকি দি পেলাই হাজাৰ হাজাৰ টকা মালিক হোৱাসকলে নাভাবিব শান্তিত থাকে বুলি শান্তিত আছে সেইসকল যিসকলে কষ্টেৰে কেইটামান ধন উপাৰ্জন কৰে মই সেই বুলিয়ে কোৱা নাই যে কেৱল ঠেলাৱালাজনেহে কষ্ট কৰে সৎ পথেৰে মই ক'লোঁ নহয় কিছুমানে সৎ পথেৰে ভাল বেছি পইচা উপাৰ্জন কৰে যাৰ যিয়ে কৰ ফাঁকি দিবলগীয়া হোৱা নাই যিয়ে অসৎ পথেৰে পইচা ঘটা নাই তাৰো বহুত পইচা আছে সৎ পথেৰে পইচা ঘটিব পাৰি বহুত চাকৰি কৰাসকলৰো পইচা আছে ব্যৱসায়ীসকলৰো পইচা আছে যদি সৎ পথেৰে ব্যৱসায় কৰিছে তেওঁলোকে শান্তিত শুইছে মানে কষ্টেৰে নিজ শ্ৰমেৰে যিসকলে টকা উপাৰ্জন কৰিছে তেওঁলোকে শান্তিত শুবও পাৰিছে আৰু জীৱনটোত শান্তিত থাকিবও পাৰিছে কিন্তু যিসকলে অসৎ পথেৰে টকা উপাৰ্জন কৰি কোটি কোটি টকাৰ মালিক হৈছে নাভাবিব তেওঁলোক বৰ সুখত আছে গতিকে যিসকলে কম টকা উপাৰ্জন কৰি সেই বিলাসিতা জীৱন কটোৱা অসৎ পথেৰে ধনী হোৱাসকলৰ জীৱনক দেখি পেলাই ভাবে ময়ো এনেকুৱা হোৱাহেঁতেন বা মনতে দুখ পাই থাকে দুখ কৰি থাকে যে চালা আমাৰহে এনেকুৱা জীৱন তেওঁলোকৰ ইমান ভাল জীৱন তেওঁলোকৰ কাৰণে মই এই কাহিনীটো আগবঢ়ালোঁ তেওঁলোকে এইটো জনাটো উচিত যে নাভাবিব আপোনালোকে তেওঁলোকৰ বাহ্যিক ৰূপটো দেখি বা বাহ্যিক আচৰণ ব্যৱহাৰ বা তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী দেখি বৰ সুখত থকা বুলি নাভাবিব তেওঁলোক আমাতকৈ বহুত দুখত আছে বহুত চিন্তাত আছে বহুত টেনশ্যনত আছে আপুনি মই কষ্টেৰে উপাৰ্জন কৰি পোৱা টকাকেইটাৰে বহুত সুখত আছোঁ কমচে কম ৰাতি আমি শান্তিৰে শুব পাৰিছোঁ গতিকে আজি কাহিনীটোৰ পৰা শিকিবলগীয়া বহুতেই আছে আশা কৰোঁ আপোনালোকে মোৰ কাহিনীটোৰ মেছেজটো বাৰ্তাটো বুজিব পাৰিছে আৰু যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যদিও এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনাৰ বিশেষ একো ক্ষতি নহয় কিন্তু আমাৰ দৰে নতুনকৈ আৰম্ভ কৰা ইউটিউবাৰে বা মোৰ দৰে ইউটিউবাৰে এটা ছাবস্ক্ৰাইবৰ পৰা আমি যথেষ্ট উৎসাহ পাওঁ তেওঁলোকৰ ছাবস্ক্ৰিপশ্যনটোৱে আমাক উৎসাহ দিয়ে যাতে এনেকুৱা ধৰণৰ বাৰ্তামূলক
ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ, সমাজৰ উপকাৰ হোৱাকৈ কিছু ভিডিঅ' কণ্টেণ্ট লৈ আমি কাম কৰিব পাৰোঁ। গতিকে আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ উপৰিও ছাবস্ক্ৰাইবটো কৰি দিব। তাকে আশা কৰি আপোনালোকৰ পৰা মই মুকুন্দ নয়ন নাথে বা আমাৰ হেপী ফেমিলি অসমে বিদায় ল'লোঁ। ধন্যবাদ।